Hello everyone, welcome to this video. A video to আজি আমি work and time chapter 2 start কৰিম। এটো work and time part 1 হ'ব আৰু ইয়াৰ পাছতো কেইটামান part আহি থাকিব। সো আমি ভিডিওটো স্টার্ট কৰো। এতিয়া আমি ডাইৰেক্ট কোৱেশ্চন আনসাৰ কৰাৰ আগত আমি কিছুমান কনসেপ্ট অকমান লৈ ল'ব চেষ্টা কৰো। এতিয়া মই এটা মানুহ ওয়াৰ্কাৰ এটা এ বুলি ধৰি লৈছো। এ কোন হয় এটা ওয়াৰ্কাৰ হয়। ঠিক আছে? এতিয়া মোৰ ওচৰত কিছুমান কাম কৰিব মানে মোৰ কিবা কাম এটা কৰাব আছে। সো মই এই ওয়াৰ্কাৰটোক মাতিলো। ঠিক আছে ওয়াৰ্কাৰ বুলি ভাবি লওক নহলে ভাবি লওক যিকোনো সবেতো আমি কামেই কৰো সো তাক মাতিলো মোৰ কিবা এটা কাম আছে সো কাম কিমান আছে ই সুধিব সো মই কলো কি 6টা কাম আছে কৰিবলে সো 6টা কাম আছে তাক ক'ব লাগিব ন কেটা কাম আছে নহলে তাক ই আন্দাজ কেনেকৈ লগাব কিমান দিনত কামটো শেষ কৰিব হয় না সো মই কলো কি 6টা কাম কৰিব আছে তই আ সো এ আহিলে কৰিবলে কিন্তু এ যোন আছে নহয় ই এদিনত মন কৰিব এটো ই এদিনত দুটা কামহে কৰিব পাৰে সো এৰ ক্ষমতাটো কিমান ই এদিনত অকল দুটা কামে কৰিব পাৰে বুজি পালে ইমানটো সো এদিনত দুটা কাম কৰিব পাৰে এতিয়া ঠিক যদি এদিনত দুটা কামহে কৰিব পাৰে তেতিয়া এৰ এই সম্পূৰ্ণ কাম কিমান হয় ইয়াত সো মই কৈ দিছো 6টা কামহে কৰাম তাৰপা হয় না মোৰ সত ইমানটো কামহে কৰাব আছে সো ইমানটো কাম কৰিবলৈ কিমান দিন লাগিব আপোনালোকে নিজে অকমান আইডিয়া লগাওক এদিনত দুটা কাম কৰে তেতিয়া 3 দিনত 6টা কাম কৰি দিব পাৰিব যেনেকুৱা ইয়াক মানে কেনেকৈ আমি উলাব পাৰো হেতু আমি চাম এক নম্বৰ টেকনিকটো সো এটো কিমান কাম হ'ব লাগে 6টা কাম আমি কি জানো এটো এটা ইকুৱেশন টাইপ আমি ভাবিলো সো এদিনত দুটা কাম কৰে তেতিয়া আমি এটো যদি সো ভালকে এক সেকেন্ড এটো মই অকমান ইৰেজ কৰি দিও বক্সটো সো এদিনত দুটা কাম কৰে তো আমাৰ সম্পূৰ্ণ কাম কিমান কৰাব লাগে 6টা আৰু এইটো মই এটা ৰিলেশন বনাই লৈছো এদিনত দুটা কাম হয় না তেতিয়া 6টা কাম কৰাবলে হলে এটো ইয়াত 6 ওয়ার্ক আহিব লাগিব 6 ওয়ার্ক আনিবলে হলে ইয়াত 3 ইনটু কৰিম ইয়াতো 3 ইনটু কৰিম কাৰণ এই বস্তুটো এটা ৰিলেশনত আহি গল যদি ইয়াত কিবা এটা ইনটু কৰো ইয়াতো কৰিব লাগিব তেতিয়া আমি ক'ব পাৰিম যে 3 এগুণ 3 3 1 যা 3 3 দিনত ই 6টা কাম হেক কৰি দিব এটা এনেকা কৰিব পাৰিম আৰু এটা টেকনিক কি আছে চাব এইটো টেকনিকটো বুজি পালে 3 দিনত 6টা কাম হেক কৰি দিব আৰু এটা টেকনিক আছে যে সম্পূৰ্ণ কামটো কিমান 6টা ই এদিনত দুটা নিজৰ এনে নরমাল টেকনিক দুটাকে কৰিলে সো কিমান দিন লগাব সো প্ৰথম দিনাখন দুটা লগাব দুটা কাম কৰিব দ্বিতীয় দিনাখন দুটা কাম কৰিব থাৰ্ড দিনাখনো দুটা কাম কৰিব মানে 3 দিনত 6টা কাম হেক হৈ গল আৰু এটা টেকনিক মই দেখুৱাই আছো যেনেকুৱা এতিয়া জুনে নরমালি জানে কেনেকুৱা ওলাব লাগে সো হিয়তৰ কাৰণে নহয় কিছুমানৰ অকমান কনফিউজ লাগিব পাৰে হিয়তৰ কাৰণে মই এটো দেখুৱাই আছো সো আমি কি জানো এদিনত দুটা কাম কৰে ঠিক আছে সো আমি আগতে উলাই লম যেনেকুৱা আমি তাত ইনটু কৰিছিলো নহয় অলপ আগত 3 ইনটু কৰিছো ইয়াতো 3 ইনটু কৰিছো তেনেকুৱা কৰিম ইয়াত আৰু অকমান সিম্পলিফাই কৰিম যে এটা কাম কিমান দিনত কৰে এটা কাম আধা দিনত কৰে ক'ব পাৰিম কাৰণ এটা কাম 1 ওয়ার্ক ওলাবলে হলে এই দুইটুক এফালে আনিব লাগিব আৰু তেতিয়া 1/2 ডে হৈ যাব আৰু তেতিয়া আমাৰ সম্পূৰ্ণ কাম কিমান হয় 6 মানে ইয়াত 6 পূৰণ কৰি দিম 6 গুণ 6 ওয়ার্ক আৰু 1/2 ইয়াতো ইনটু 6 হৈ যাব 2 3 যা 6 তো কিমান ডে হৈ যাব 3 দিন নহলে আৰু এটা টেকনিক সব এটো লিখিলে আৰু এটা টেকনিক কি লগাম সো এদিনত দুটা কাম কৰে হয় না তেতিয়া সম্পূৰ্ণ কামটো কিমান সম্পূৰ্ণ কামটো ওপৰত লিখিম সম্পূৰ্ণ কামটো কিমান এটো আৰু আমি এদিনত কিমান কাম কৰো এদিনত দুটাকে কাম কৰি আছো ঠিক আছে তেতিয়া এদিনত এটো ওয়ার্ক পার ডে হ'ব এদিনত আমি কিমান কৰি আছো তেতিয়া আমাৰ টোটাল কিমান ডেজ লাগিব সো আমি কটাকটি কৰি দিম 2 3 যা 6 সো 3 দিনত হেক কৰি দিব পাৰিম বুজি পালে এইকেটা টেকনিক বাদ দিওক এইকেটা মই এনেহে বুজাইছো এইকেটা টেকনিক নালাগে আমাৰ কাম নাহে সো আমি কেনেকুৱা কৰিম আৰু এবাৰ দেখুৱাই দিছো সো এদিনত দুটা কাম কৰে তো এই কামটো কিমান দিনত হেক কৰিব সো টোটাল কামটো ওপৰত লিখিম ডিভাইডেড বাই ই এদিনত কিমান কাম কৰি আছে দুটাকে কাম কৰি আছে সো এটো ডিভাইড কৰি দিম 2 3 যা 6 আৰু 6 দিনত কামটো হেক কৰি দিব বুজি পালে আৰু এটা এক্সাম্পল লম সো ই 6 দিনত নহয় সৰি 3 দিনত কামটো হেক কৰি দিব পাৰিব আৰু এটা এক্সাম্পল লো ভালকে ক্লিয়াৰিটি হৈ যাব এটো ক্লিয়াৰ হৈ গলে আমি স্টার্ট কৰি দিম ডাইৰেক্ট
যদি মোৰ সম্পূৰ্ণ মানে কিবা এটা মোক আৰু কাম মোৰ ওলাইছে চ' মোৰ 12টা কাম ওলাইছে ঠিক আছে এতিয়া মই বিক মাতিছোঁ বিয়ে এদিনত দুটা কামহে কৰিব পাৰে দুটা নহয় তিনিটা কাম কৰিব পাৰে চ' বিয়ৰ ক্ষমতা কিমান এদিনত ই তিনিটা কাম কৰিব পাৰে তেতিয়া এই 12টা কাম শেষ কৰিবলৈ তাৰ কিমান দিন লাগিব চ' আমি 12 ডিভাইডেড বাই 3 কৰি দিম হয় না চ' 3 4 * 12 বুজি পালে চ' এই 4 দিনত কামটো শেষ কৰি দিব আৰু এটা লাষ্ট এটা এক্সাম্পল লওঁ যে মোৰ 25টা কাম আছে আৰু এদিনত 5টা কাম কৰে তেতিয়া এই গোটেই কামটো শেষ হ'বলৈ কিমান সময় লাগিব চ' 25 কিমান দিন লাগিব 25 ডিভাইডেড বাই মই এদিনত কিমান কাম কৰোঁ চ' এইটো 5 দিনত শেষ হৈ যাব ঠিক আছে বুজি পালে এইটো ইৰেজ কৰি আছোঁ মই এতিয়া এইটো লিখিব দৰকাৰ নাই এতিয়া এটা সৰু এটা কোৱেশ্চন লওঁ ঠিক আছে চ' আমাক কোৱেশ্চন কেনেকুৱা দিয়া থাকিব জানে কিবা এটা কাম এ 6 দিনত শেষ কৰি দিব পাৰে আৰু বিয়ে কিবা এটা কাম 12 দিনত শেষ কৰি দিব পাৰে এতিয়া আমাক কোৱা নাই নহয় কিমান কাম চ' অকল আমাক কোৱেশ্চনত কি দিয়া থাকিব যে কিবা এটা কামক 6 দিনত শেষ কৰিব পাৰে আৰু সেইটো কামকে বিয়ে 12 দিনত শেষ কৰি দিব তাৰ পাছত আমাক কি সুধিব আৰু বিয়ে মিলি পিনে সেই কামটো কিমান দিনত শেষ কৰিব ঠিক আছে কিমান দিনত শেষ কৰিব পাৰিব তো আমি এই বস্তুটো কেনেকৈ কৰিম আমি চাব ভালকৈ চ' আমি এনেকুৱা পাতি ল'ম আগতে আৰু বি লিখিলোঁ চ' ভালকৈ শুনিব এইটো মেইন হয় কনচেপ্ট চ' এইটোৰ বেচিছতে আমি চব কৰিম চ' এদিনত কিমান কাম কৰে 6টা এদিনত নহয় সৰি সম্পূৰ্ণ কামটো শেষ কৰিবলৈ কিমান সময় লয় 6 দিনত শেষ কৰি দিয়ে 6 দিনত শেষ কৰি আমি ডেজটো নিলিখোঁ ইয়াত চ' 6 দিনত শেষ কৰি দিব কামটো বিয়ে কিমান দিনত শেষ কৰি দিয়ে কামটো 12 দিনত কামটো শেষ কৰি দিব এতিয়া আমাক কোৱেশ্চনত সেইটো কাম 6 দিনত কাম শেষ কৰিছে 12 দিনত কিন্তু কৈছে নেকি আমাক কিমানটো কাম আছে ইয়াৰ আগৰ যেতিয়া মই বুজাইছিলোঁ মই আপোনালোকক কৈ দিছিলোঁ হয় নাই 6টা কাম আছে কৰিবলৈ কিন্তু ইয়াততো আমাক দিয়াই নাই কিমানটা কাম আছে সেই কামটো আমি কেনেকৈ ওলাম যে টোটেল কাম কিমান হয় যে 6 দিনত শেষ কৰিছে বিয়ে 12 দিনত শেষ কৰিছে চ' টোটেল কামটো হয় কিমান সেইটো কেনেকৈ ওলাম চ' আমি সেইটো কেনেকুৱা ওলাম সিহঁতৰ LCM ল'ম 6 আৰু 12ৰ LCM ল'ম আৰু 6 আৰু 12ৰ LCM কেনেকৈ ওলাম 6 আৰু 12 তো এনেকুৱা কৰিম 2 3 * 6 2 4 2 6 12 আকৌ 3 কৰিম এইটো 1 2 চ' ইনটু কৰিলে আহি যাব 12 আহি গ'ল ঠিক আছে মানে এই বস্তুটো যে আমি তাৰ LCM ওলালোঁ এইটো হয় টোটেল ৱৰ্ক এইটো কি হয় টোটেল ৱৰ্ক আৰু আমি এইটো কেনেকৈ ওলালোঁ যে কামটো শেষ কৰিবলৈ 6 দিন লগাইছে বিয়ে কামটো শেষ কৰিবলৈ 12 দিন লগাইছে চ' এই দুইটাৰ LCM লৈ ল'ম আৰু এইটো ওলাই যাব আমাৰ টোটেল ৱৰ্ক ঠিক আছে এতিয়া আমাৰ ওলাব কি দিছে আৰু বি মিলি পিনে সেই কামটো কিমান দিনত শেষ কৰিব সেইটো ওলাবৰ কাৰণে আমি এইটো গম পাব লাগিব যে এদিনত কিমান কাম কৰিছে আৰু বিয়ে এদিনত কিমান কাম কৰিছে সেইটো আমি কেনেকুৱা ওলাম চাব আপোনালোকে চ' সম্পূৰ্ণ কামটো কিমান 12 মানে বিয়ে 12টা কামক 12 দিনত শেষ কৰিছে চ' এদিনত বিয়ে কিমান কাম কৰিছে চ' এদিনত বিয়ে এটাকে কাম কৰিছে সেইটো কাৰণে 12 দিনত শেষ হৈ গ'ল চ' বিয়ে সম্পূৰ্ণ কামটো কিমান 12 আৰু বিয়ে কিমান দিন লগাই আছে 12টা দিন লগাই আছে চ' এদিনত বিয়ে এটাকে কাম কৰিছে সেইটো কাৰণে 12 দিনত 12টা কাম শেষ হৈ গ'ল 12টা কাম কৰিবলৈ 6 দিন লগাইছে হয় না তেতিয়া কিমানটা এদিনত কিমান কাম কৰে 2টা কাম কৰে এই বস্তুটো অকণ মোহাৰি দিওঁ এইটো আমি ক'ব পাৰিম এইটোতো টোটেল ৱৰ্ক আৰু এইটো হয় ৱৰ্ক পাৰ ডে ঠিক আছে এদিনত কিমান কাম কৰিছে কি কৰিলোঁ আমাক কুৱেশ্যনে কি দিয়া আছে কুৱেশ্যনত কি দিয়া আছিলে 6 দিনত কাম শেষ কৰি দিয়ে 6 দিনত লিখিলোঁ বিয়ে 12 দিনত কাম শেষ কৰি দিলে তাৰপাছত এতিয়া কামে শেষ কৰিছে তাৰপাছত আমাক ওলাব গৈছিলে আৰু বিয়ে কিমান দিনত কাম শেষ কৰিব কিন্তু আমাক কুৱেশ্যনটোত এইটো দিছে কিন্তু সম্পূৰ্ণ কাম দিয়া নাই নহয় সম্পূৰ্ণ কাম কেনেকৈ ওলাম 6 আৰু 12ৰ LCM লৈ ল'ম চ' 6 আৰু 12ৰ LCM আমি জানো 12 হয় চ' 12 লৈ ল'লোঁ চ' সম্পূৰ্ণ কামটো 12 এই 12টো যে কাৰেক্ট টোটেল ৱৰ্কটো কাৰেক্ট হয় সেইটো মই কোৱা নাই সেইটো আমি আমাৰ হিচাপত ধৰি লৈছোঁ চ' এইটো আমি ধৰি ল'ব পাৰোঁ চ' সম্পূৰ্ণ কামটো কিমান হ'ল 12 চ' এই 12 কামটোক চ' 12 ৱৰ্কক 6 দিনত শেষ কৰিম মানে 6 লগত ডিভাইড কৰি দিলে এদিনত কিমান কাম কৰে 2টা কাম কৰে চ'
সো এ এদিনত দুটা কাম কৰে 6 2 যা 12 ঠিক আছে তাৰ পাছত বি এ 12 দিনত কামটো শেষ কৰিছে আৰু কামো কেটা আছিলে 12টা কাম আছিলে মানে ই এদিনত এটা কাম কৰে ঠিক আছে এটো মানে এদিনত এ এদিনত কিমান কাম কৰিছে বি এ এদিনত কিমান কাম কৰিছে তেতিয়া আমি এতিয়া গম পাই গলো এ আৰু বি মিলি পিনে একদিনত এ একদিনত দুইটা কাম কৰিছে বি এ একদিনত এটা কাম কৰিছে সো এ আৰু বি মিলি পিনে একদিনত কেটা কাম কৰিব তিনটা কাম কৰিব নে নকৰে ঠিক আছে এ আৰু বি মিলি পিনে এক দিনত তিনটা কাম কৰিছে সো এই এতিয়া আমাৰ কোৱেশ্চনত কি কৰিছে এ আৰু বি মিলি পিনে সম্পূৰ্ণ কামটো শেষ কৰিবলৈ কিমান দিন লগাব সো এ সম্পূৰ্ণ কামটো কিমান 12 মই ইয়াৰ আগত স্লাইডটো বুজাই থৈছো কেনেকুৱা ডিভাইড কৰিম এই বস্তুটোৱে কেনেকুৱা কৰিছিলো যে এ যেনেকুৱা টোটাল সম্পূৰ্ণ কামটো হয় 6টা সম্পূৰ্ণ কাম সো এ দিনত দুটা কাম কৰে এনেকা বুজাই থৈছিলো নে দুটা কাম কৰে সো 6টা কাম কৰিবলৈ এ কিমান দিন লগাব 6/2 কৰি দিম হয় দে সো 3 দিনত কামটো শেষ হৈ যাব তো এ প্লাস বি এ এদিনত তিনটা কাম কৰে সো 12টা কাম কৰিবলৈ ইহঁতৰ কিমান দিন লাগিব 12টা কাম শেষ কৰিবলৈ হলে ইহঁতৰ সো 12 সম্পূৰ্ণ কাম ডিভাইডেড বাই এক দিনত কিমান কাম কৰে ডিভাইডেড বাই 3 সো ডিভাইড কৰি দিম এটো আৰু এটো কি ওলাই যাব 4 ডেজত কাম শেষ কৰি দিব সো 4 দিনত কামটো শেষ কৰি দিব বুজি পালে সম্পূৰ্ণ কাম ডিভাইডেড বাই এক দিনত কিমান কাম কৰে তেতিয়া আমি পাই যাম যে কিমান দিনত কামটো শেষ কৰিব পাৰে আৰু ইয়াৰ পৰা আমি কি কম পাইছিলো সম্পূৰ্ণ কাম ডিভাইডেড বাই মই কিমান দিনত কামটো শেষ কৰি আছো ইজ ইকুৱেল টু মই এক দিনত কিমান কাম কৰি আছো এটো এনেকা ওলাইছিলো আমি এটো দুইটো কেনেকা ওলাইছিলো 12 ডিভাইডেড বাই 6 কৰিছিলো নহলে আপুনি এনেকা ভাবিব পাৰে 6 কিৰ লগত কি ইনটু কৰিলে আমি 12 পাম 6 2 যা 12 মানে আমি এক দিনত 6টা দুটাকে কাম কৰিলে 6 দিনত 12টা কাম শেষ কৰি দিম হৈ গল এটো ইৰেজ কৰি আছে এতিয়া এই বস্তুটো আপোনালোকে যদি লিখিব বিচাৰে লিখি লওক ভিডিও পজ কৰি লিখি লওক মই এটো ইৰেজ কৰি আছো এই বস্তুটো ইৰেজ কৰি দিও দৰকাৰ নাই এনে স্পেস খাই আছে এতিয়া আমি ডাইৰেক্ট কোৱেশ্চন আনসাৰ লৈ লম সো ডিভাইড যে মই আপোনালোকক শিকাইছো নহয় 12 ডিভাইডেড বাই 3 কৰিছিলো তেতিয়াহে 4 দিন ওলাইছে এই ডিভাইডৰ টেকনিকটো মনত থব লাগিব এই এনেকৈ কৰিম কাৰণ কেতিয়াবা যেনেকা a plus b এ আমি কি কৰিছিলো a plus b এ এক দিনত তিনটা কাম কৰে সৰি ইয়াত ডে লিখিব লাগিছিল তিনটা কাম কৰে তেতিয়া সম্পূৰ্ণ কাম কিমান 12 তেতিয়া আমি আৰু এটা টেকনিক শিকিছিলো নহয় ইয়াৰ লগত 4 ইনটু কৰি দিম আৰু ইয়াৰ লগতো 4 ইনটু কৰি দিম তেতিয়া এটো কি হৈ যাব 12 কাম হৈ যাব এটো 4 দিনত ঠিক আছে ইমান এই বস্তুটো ইমান কৰি নাথাকো আমি ডাইৰেক্ট 12 আছিলে নহয় ডিভাইডেড বাই 3 কৰি দিম আৰু 4 ওলাই যাব শর্টকাট এইকেটা ইমান বস্তু কৰি নাথাকো ঠিক আছে এতিয়া আমি ডাইৰেক্ট কোৱেশ্চন আনসাৰ খিনি লওঁ এতিয়া আমি কোৱেশ্চন নম্বৰ 1 টু পাছত কৰিম আগতে 2 কৰি লওঁ সো কোৱেশ্চন নম্বৰ 2 কৰিম আমি এতিয়া কোৱেশ্চনটো এয়াত আহি আছে আপোনালোকে ভিডিও পজ কৰি নিজে ট্ৰাই কৰক নোৱাৰিলে কৰি আকৌ মোৰ ভিডিওটো প্লে কৰি চাব সো এ ক্যান ডু এ work in 20 days সো এ এটা মানুহ আছে ই 20 দিনত কামটো শেষ কৰি দিয়ে সো মই কি কৈছিলো এ লগত কি লিখিম আমি ই কিমান দিনত কামটো শেষ কৰি দিয়ে হেতু লিখিম আৰু কি কৈছে বি ক্যান ডু এ work in 30 days সো বি এ হেই কামটোকে 30 দিনত শেষ কৰি দিব পাৰে তাৰ পাছত আমাক কি কৈছে হাউ মেনি ডেজ উইল বোথ টেক টুগেদাৰ টু কমপ্লিট দ্য work মানে দুইজনে মিলি পিনে কামটো কিমান দিনত শেষ কৰি দিব পাৰে সো আমি আগতে সম্পূৰ্ণ কামটো কিমান হয় এটো ওলাব লাগিব সো মই কি কৈছো ইহতৰ দুটাৰ এলসিএম লৈ লম সো 20 আৰু যদি 30 ৰ এলসিএম লয় এটো ওলাই যাব 60 সো এনেকা কৰিম সব 2 10 যা 20 2 15 যা সৰি মই 10 লগতে ডাইৰেক্ট কৰি দিও কমন আছে নহয় কেলে ইমান দেৰি হ'ব নহয় 2 3 সো 3 2 যা 6 6 10 যা 60 বুজি পালে এলসিএম মই এলসিএমৰ ভিডিওটো শিকাই থৈছো কেনেকা কৰিব লাগে সো আমি ইহতৰ সম্পূৰ্ণ কামটো কেনেকা ওলাম ইহতৰ এলসিএম লম 20 আৰু 30 ৰ এলসিএম লম সো 10 2 যা 20 10 3 যা 30 সো এটো এলসিএম কি হৈ যাব এলসিএম হৈ যাব এটো মুখতে কৰিব লাগিব তথাপি মই দেখাই দিছো 10 * 2 * 3 হৈ যাব আৰু হেতুৱে হৈ যাব 60 যদি আপনি এলসিএম না জানে মোৰ এলসিএমৰ ভিডিওটো চাই লব সো সম্পূৰ্ণ কামটো কি হয় 20 আৰু 30 ৰ এলসিএম হয় আৰু হেতু কি হয় 60 সো এতিয়া আমি সম্পূৰ্ণ কামটো উলাই দিলো
আৰু আমাক কুৱেশ্যনত কি সুধিছে এ আৰু বি মিলি পিনে গোটেই কামটো কিমান দিনত শেষ কৰিব লাগিব পাৰিব সো এ একদিনত কিমান কাম কৰে আৰু বি একদিনত কিমান কাম কৰে হেতু উলাই ল'ব লাগিব সো এ একদিনত কিমান কাম কৰে সো ই 20 দিনত 60টা কাম শেষ কৰি দিয়ে সো 60 ডিভাইডেড বাই 20 0 0 কাটিলো 2 3 যা 6 সো ই একদিনত 3টা কাম কৰে এনেকা কৰিম ঠিক আছে ই একদিনত 3টা কাম কৰে আৰু ই একদিনত দুটাকে কাম কৰে সো 32 যা 60 ই একদিনত দুটা কাম কৰে বি একদিনত দুটা কাম কৰে সো এ আৰু বি মিলি পিনে একদিনত কেটা কাম কৰে এ আৰু বি মিলি পিনে একদিনত 5টা কাম কৰে এ আৰু বি মিলি পিনে একদিনত 5টা কাম কৰে আৰু আমাক এটো সুধা নাই যে এ আৰু বি একদিনত কিমান কাম কৰে আমাক এটো সুধিছে যে এ আৰু বি মিলি পিনে এই সম্পূৰ্ণ কামটো কিমান দিনত শেষ কৰে সো আমি কি কৰিম সম্পূৰ্ণ কাম 60 ডিভাইডেড বাই ই একদিনত কিমান কাম কৰে 5 সো এটো কিমান হৈ যাব 12 দিনত কামটো শেষ কৰি দিয়ে 12 দিনত কামটো শেষ কৰি দিয়ে ঠিক আছে নহলে আপুনি এনেকা কৰিব পাৰে ইনটু 12 সো এটো 12 দিনত 60টা কাম শেষ কৰি দিয়ে কিন্তু ইয়াত চক হাৰ্ড হৈ গল নহয় আমি গম পাব লাগিব কিমান ইনটু কৰিছো ডিভাইড কৰিলে আমি এনেকা গম পাম চাব ডিভাইড কেনেকা কৰিলে আমি গম পাম 5 ৰ লগত ওপৰৰ দৰে হৰণ কৰিছো 5 1 * 5 6 ক কাটিম 5 1 * 5 এক বাছিল 6 ক কাটিলে ঠিক আছে হে একটো 0 লগত গুছি গল সো 10 হৈ গল 5 2 * 10 সো आंसर হৈ গল 12 ডেজত কামটো শেষ কৰি দিব সো এ আৰু বি মিলি পিনে 12 দিনত কামটো শেষ কৰি দিব সো এটো ইৰেজ কৰি আছো ভিডিও পজ কৰি লিখিলো এতিয়া কোৱেশ্চন নম্বৰ 3 কৰিম সো A and B can separately do a okay pause কৰি লিখি লব পঢ়ি লব আপোনালোকে A and B can separately do a piece of work in 6 days and 12 days সো আমাক কি কৈছে A আৰু B এক্সট্ৰা কে কাম এটা কাম কৰিবলে কিমান দিন লগাই সো 6 ডে লগাই A আৰু 12 B এ 12 দিনত কামটো শেষ কৰি দিয়ে কিন্তু আমি প্ৰথম কথাটো উলাব লাগিব কিমানটো কাম হয় সো কাম কেনেকা ওলাম এলসিএম লৈ লম আৰু হেতু এলসিএম হৈ যাব 12 সো এলসিএম মই শর্টকাট আৰু কৰি নাথাকো নিজে কৰি লব এলসিএম সো 6 আৰু 12 ৰ এলসিএম 12 হৈ যাব এ দিনত দুটা কাম কৰে বি এ দিনত এটাকে কাম কৰে আমাক সুধিছে এ আৰু বি মিলি পিনে কামটো কিমান দিনত শেষ কৰিব সো আমি চাব লাগিব যে এ আৰু বি মিলি পিনে এক দিনত কিমান কাম কৰি আছে এ আৰু বি মিলি পিনে এক দিনত কৰি আছে 3টা কাম সো এ দুটা কাম কৰিছে বি এ এটা কাম কৰিছে সো এটো এক দিনত এ এক দিনত দুটা বি এ এক দিনত এটা কাম কৰিছে তো এক দিনত এ আৰু বি মিলি পিনে 3টা কাম কৰিব সম্পূৰ্ণ কামটো কিমান 12 ডিভাইডেড বাই এ আৰু বি এক দিনত কাম কৰে 3টা সো এ আৰু বি মিলি পিনে 4 দিনত কামটো শেষ কৰি দিব সো এটো আমি কনসেপ্ট যেটা বুজি আছিলো তেতিয়াও আমি এটো কোৱেশ্চনটো কৰিছিলো সো এটোটো অকমান ইজি হৈ গল এতিয়া অকমান হাৰ্ড কোৱেশ্চন লম হাৰ্ড মানে কি অকমান বেলেগ ডাইৰেক্ট কাট না খায় বস্তুখিনি সো মই এটো ইৰেজ কৰিছো আপোনালোকে ভিডিও পজ কৰি লিখি লওক এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 1 সো A can do a piece of work in 6 days সো A এটা কামক 6 দিনত শেষ কৰি দিব পাৰে আৰু B এ হেতু কামকে 9 দিন লগাই শেষ কৰি দিয়ে how many days will both take to complete the work হিয়তি দুইজন একেলগত এই কামটোকে কিমান দিনত শেষ কৰিব তেতিয়া আমি জানো যে A 6 দিনত শেষ কৰে B 9 দিনত কিন্তু কামটো কিমান হয় হেতু লব লাগিব সো A অটৰ দুইটা এলসিএম লব লাগিব আৰু হিয়তৰ এলসিএম হৈ যাব 18 তাৰ পাছত A দিনত কিমান কাম কৰে সো আমি 18 ডিভাইডেড বাই 6 কৰি দিম মানে A দিনত 3টা কাম কৰে 6 3 * 18 B দিনত কিমান কাম কৰে B দিনত দুটা কাম কৰে বুজি পালে কাৰণ B 9 দিন কাম কৰে সো দুটাকে কাম কৰিলে হেতু 18টা কাম 9 দিনত শেষ হ'ব সো 9 2 * 18 নহলে আপুনি ভাবিব যে 18টা টোটাল কাম 18 ডিভাইডেড বাই মই কিমান দিনত কাম শেষ কৰিছো 9 দিনত কাম শেষ কৰিছো সো এক দিনত দুটা কাম নহলে আপুনি এনেকা ভাবিব পাৰে যে মই 6টা কাম আছে কৰিবলে মই কামটো 3 দিনত শেষ কৰি দিও সো 6টা কাম আছে আপুনি নিজে ভাবকচোন আপোনাৰ ওচৰত 6টা কাম আছে আৰু কামটো আপুনি 3 দিনত শেষ কৰি দিয়ে মানে এদিনত কিমান কাম কৰে দুটা কাম কৰে সো 6টা কাম ডিভাইডেড বাই 3 দিনত সো 3 দিন ইয়াত তো 9 আৰু 6 আছে মই এক্সাম্পল দিছো ইজি হ'ব কাৰণে সো 3 দিনত কামটো শেষ কৰি দিব পাৰে তেতিয়া হলে এদিনত কিমান কাম কৰে work per day মানে এক দিনত per day কিমান work কৰিছে সো এক দিনত কিমান কাম কৰে দুটা এনেকাকে আমি উলাই লম ঠিক আছে ইয়াত আমাক কৈছে 6 দিনত কাম শেষ কৰে মানে টোটাল work divided by 6 is equal to এক দিনত কিমান কাম কৰো টোটাল work divided by 9 is equal to এক দিনত কিমান কাম কৰে B
সো এ আৰু বি এদিনত কিমান কাম কৰে তো আমি ওলাই দিলোঁ কিন্তু আমাক সুধিছে কি এ আৰু বি একেলগত কামটো কিমান দিনত শেষ কৰিব সো আমি এ প্লাছ বি ওলাম সো এ প্লাছ বি এ এক দিনত 5টা কাম কৰিব আৰু আমাক সুধিছে কি এ প্লাছ বি এ কিমান দিনত কামটো শেষ কৰিব সো এ প্লাছ বি এ এক দিনত 5টা কাম কৰিছে তো আমি কি কৰিম সম্পূৰ্ণ কাম ডিভাইডেড বাই এদিনত কিমান কাম কৰে 5 ইমান দিনত কামটো শেষ কৰি দিব পাৰিব কিন্তু আনসাৰটো এনেকুৱা দিয়া নাথাকিব আৰু যদি আপুনি চাই ভালকৈ ইয়াত কাটো নাখাই চক ওপৰতলে কাৰণ একো কমনে নাই কাট খাবৰ কাৰণে হয় না এই 18টোক 5 এ ডিভাইড কৰিব পাৰিব নেকি নোৱাৰে সো আমি এটো মিক্স ফ্ৰেকশনত লিখিব লাগিব আৰু মিক্স ফ্ৰেকশন আমি কেনেকুৱা লিখো সো আমি চাব 18টোক কি কৰিম আমি 5 ৰ লগত ডিভাইড কৰিব চেষ্টা কৰিম 5 3 যা 15 তাৰ পাছত বাছিল কি 3 বাছিল 3 টো লিখিলো তাৰ পাছত আমি কি কৰিম চাব যেতিয়া আমি এই ফ্ৰেকশনটো কিবা এটা ফ্ৰেকশন সো ভগ্নাংশ কিবা এটা মিক্স ফ্ৰেকশনত লিখিব চেষ্টা কৰো তেতিয়া আমি সদায় এই 5 টো তলত আছে নহয় সদায় আমি 5 টো তলত লিখিম সো আপুনি ভাবি লওক যে এই 5 টো যোনটো ইয়াত হ'ব লাগিছিল সো 3টা নম্বৰৰ কাম আহিব সো এই মাজৰ নম্বৰ কেইটা কাম নাহে এই 3টা নম্বৰ কাম আহিব সো 5 টো ইয়াত আছে সো নিয়ম মতে মিক্স ফ্ৰেকশন মানে জানে নহয় 1 1/2 এনেকা লিখে যে হেতু হয় মিক্স ফ্ৰেকশন সো এনেকা লিখিব চেষ্টা কৰিম আমি 5 টো এই যদি আপুনি ভালকে ডিভাইডত চাই সো নিয়ম মতে 5 3/3 হ'ব লাগে এনেকা সিস্টেমটো এনেকা ভাবি লওক 5 আৰু 3/3 এনেকা হ'ব লাগে কিন্তু ইয়াত কি হৈ আছে 5 টো আমি যেহেতু ইয়াত তলত আছে তো তলতে লিখিব লাগিব এটো টেকনিক এটা দিছো সো 5 টো যদি ইয়াত আহে তেতিয়া ইয়াক খেদাই পিনে ইয়াত পঠিয়াই দিব নে ইয়াত পঠিয়াই দিব আৰু ইয়ালে গুছি আহিব এই বস্তুটো ইয়ালে গুছি আহিব ঠিক আছে ইয়াৰ পৰা স্টাৰ্ট হয় 5 এ ইয়াত গুছি যাব তেতিয়া এই 3 টো কত যাব ওপৰ আৰু ৰিমাইন্ডাৰটো সদায় আমি ওপৰত লিখো যোনটো শ্ৰেছ বাছি যাব নহয় হেতু আমি সদায় ওপৰত লিখো আৰু যোনটো এই বস্তুটো কোৱেটান নে কিবা কয় মই পাহৰি গলো নামটো এই বস্তুটো সদায় আমি ইয়াত লিখো সো ইমান দিনত কামটো শেষ হৈ যাব ঠিক আছে আকৌ এবাৰ বুজাই দিও মই যেনেকুৱা মিক্স ফ্ৰেকশনটো আৰু এবাৰ দেখাই দিছো এটা বেলেগ এটা যেনেকুৱা 9 ডিভাইডেড বাই 5 সো আমি এটো কেনেকা লিখিম 5 1 যা 5 আৰু ৰিমাইন্ডাৰ কি থাকিব 4 সো এই বস্তুটো কি আছে 9/5 কে আমি ডিভাইড কৰিছো 9 ডিভাইডেড বাই 5 কৰিছো হয় না তেতিয়া মই কি কৈছো ৰিমাইন্ডাৰটো সদায় ওপৰত থাকিব নহলে আৰু এটা টেকনিক কি কৈছো এই 5 টো তলত মানে 5 টো তলতে থাকিব লাগিব এতিয়া 5 টো সাইডত আছে সো তলত যাবলৈ হলে ইয়াত গৈ যাব সো 5 টো ইয়াত গৈছি গল 5 ইয়াত গলে 4 টো খেদাই পিনে ওপৰত পঠিয়াই দিব সো 4 টো ওপৰত গুছি গল আৰু 4 টো যদি ইয়াত গুছি যায় তেতিয়া 1 কত যাব যত খালি আছে তাত গৈ যাব 5 টো ইয়াত গুছি গৈছিল মানে এই ঠাইটো খালি হৈ আছে সো 1 ইয়াত আহি যাব সো 1 4/5 এনেকুৱাকে আমি মিক্স ফ্ৰেকশন লিখিলো ঠিক আছে আৰু অপচনত মানে ইমান ইজিকে দিয়া নাথাকে নহলে সবে ওলাই লব পাৰিব হেতু কাৰণে মিক্স ফ্ৰেকশনত দিয়া থাকিব আৰু আমি মিক্স ফ্ৰেকশনত ওলাব পাৰিব লাগিব আনসাৰটো সেমে হয় কিন্তু অপচনত দিয়া নাথাকে তো তেতিয়াতো ভুল হৈ যাব ন কোৱেশ্চনটো সো 1 নম্বৰ কৰিলো 2 কৰিলো 3 কৰিলো এতিয়া মই এতিয়া কোৱেশ্চন নম্বৰ 6 কৰিম এটো তো বুজি পালে 1 2 3 এটো ইৰেজ কৰিছো মই সব কোৱেশ্চনটো নকৰাও আপোনালোকৰ যদি PDF টো লাগে তেতিয়া আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো মই ডেসক্ৰিপচনত লিংক দি দিম হেতুৰ পৰা লৈ লব ওকে 6 নকৰো এটা আৰু এটা কৰিলো 4 নম্বৰ কোৱেশ্চনটো কৰিলো সো কোৱেশ্চন নম্বৰ 4 A can do a piece of work in video post কৰি চাই লব A can do a piece of work in 4 days সো A এটা কামক 4 দিনত শেষ কৰে আৰু B এ হেই কামটোকে 12 দিনত শেষ কৰে তো মই কি কৈছিলো যে 4 দিনত শেষ কৰে 12 দিনত শেষ কৰে কিন্তু কাম কিমান হয় কেনেকুৱা হলাম ইহতৰ LCM লম সো ইহতৰ LCM হৈ যাব 12 সো A দিনত তিনিটা কাম কৰে আৰু B দিনত এটাকে কাম কৰে সো A আৰু B মিলি পিনে কিমান দিনত কামটো শেষ কৰে সো A আৰু B মিলি পিনে দিনত কিমান কাম কৰে 4 A আৰু B মিলি পিনে 4টা কাম কৰে তেতিয়া সম্পূৰ্ণ কাম ডিভাইডেড বাই এদিনত কিমান কাম কৰে সো কিমান দিন লাগিব ওলাই যাব সো 3 দিনত কামটো শেষ হৈ যাব 3 দিনত কামটো শেষ হৈ যাব যদি এনেকুৱা কনফিউজ লাগিছে মই কৈ দিছিলো আপোনালোকক কেনেকা কৰিব লাগে A + B এক দিনত সো এনেকা নহয় সো এটো 4টা কাম কিমান দিনত কৰে A + B এক দিনত সো এটা কাম কিমান দিনত কৰে হেতু ওলাই লব এটা কাম কিমান দিনত কৰে 1/4 দিনত কৰে ঠিক আছে তাৰ পাছত এটা কাম ওলাব কোৱা নাই নহয় আমাক 12টা কাম কৰিব লাগে সো ইয়াক 12 বনাবৰ কাৰণে ইয়াৰ লগতো 12 বিন্দু কৰিব লাগিব আৰু ইয়াৰ লগতো 12 বিন্দু কৰি দিম দুই সাইডে কৰি দিব পাৰিম আমি কিবা এটা বস্তু কৰিলে দুই সাইডে
কৰিম কাৰণ এইটো এটা ৰিলেশ্যনত আছে চ' 4 3 = 12 মানে 3 দিনত চক 12টা কাম 12 1 = 12 ৱৰ্কটো কিমান দিনত ইয়াত কিমান ওলালে 3 দিনত কামটো শেষ হৈ যাব ঠিক আছে নহলে আপুনি এনেকা কৰিব কৈছিলো 12 / 4 তেতিয়া 3 ডে মৰ্জি যোনটো আপুনি কৰে হৈ গ'ল হেতু পজ কৰি লিখি লওক হৈ গ'ল এটো এতিয়া আমি 6 নম্বৰ কোৱেশ্চন কৰিম এটা কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ইজি হয় আপোনালোকে পজ কৰক ইয়াত অকল এটা সংখ্যা বাঢ়ি গ'ল সো এটা মানুহ বাঢ়ি গ'ল সো এইটো কিনেকা কৰিম আমি তিনটা নম্বৰৰ এলসিএম লৈ লম এবাৰ ট্ৰাই কৰি চাওক আপোনালোকে সো কোন আছে a b আৰু c আছে a b and c can complete a piece of work in সো এটা কাম a 12 দিনত কৰে b এ 24 দিন আৰু c এ 36 ডেজত কৰে 36 ডেজত কৰে তেতিয়া আমাক কি কৈছে যে মিলি পিনে ইহতি কামটো শেষ কৰিবলৈ কিমান দিন লগাব সো ইহতৰ আমি এলসিএম লৈ লম তিনটাৰে আগত আমি দুটাৰ এলসিএম লৈ আছিলো এতিয়া আমি তিনটাৰে এলসিএম লৈ লম আৰু হেতু হৈ যাব 72 হৈ যাব হেতু হৈ যাব 72 এলসিএম সো আপুনি উলাই লব কেনেকা ওলাম আমি 12 24 36 আগত চাম যে ইহতৰ মাজত কমন কি আছে সো 12 কমন আছে 12 1 = 12 12 2 = 24 12 3 = 36 আৰু একো কমন আছে নাই 3 2 = 6 12 6 = 72 হৈ যাব এলসিএম হৈ যাব আকৌ মই কৈছো এলসিএম যদি না জানে মই ইয়াত যদি এলসিএম দেখুৱাই থাকো তেতিয়া ওয়ার্ক এন্ড টাইম বহুত দীঘল হৈ যাব এটো কাৰণে মই শর্টকাট কৰিছো সো a b আৰু c ৰ এলসিএম কি হৈ যাব 72 মানে এটো সম্পূৰ্ণ কাম সো a কামটো কৰিবলৈ 12 দিন লগাইছে মানে a এদিনত 6টাকে কাম কৰিছে ঠিক আছে b এদিনত 3টাকে কাম কৰিছে আৰু c এদিনত 2টাকে কাম কৰিছে বুজি পালে c এদিনত 2টাকে কাম কৰিছে আৰু আমাক ঘটিছে a b আৰু c মিলি পিনে কিমান দিনত কামটো শেষ কৰি দিয়ে সো a b আৰু c এদিনত এক দিনত সো আমি এটো প্লাস কৰি দিম 6 আৰু 5 11 এক দিনত 11টা কাম কৰে a b আৰু c মিলি পিনে এক দিনত 11টা কাম কৰে সো a b আৰু c এইটো কাম কৰিবলৈ কিমান দিন লাগিব সো আমি কৰিম 72 ডিভাইডেড বাই এদিনত কিমান কাম কৰে 11টা কাম কৰে ডিভাইড কৰি দিম এইটো আমাৰ আনসাৰ হৈ যাব সো ডিভাইড কৰিলে কেনেকা কৰিম আমি চাব ভালকে 72 ডিভাইডেড বাই 11 11 6 = 66 বাচিব কি 6 তেতিয়া এই বস্তুটোক আমি কেনেকা লিখিম 11 টো তলত আছে তলত লিখিলো ৰিমাইন্ডাৰ যোনটো শ্রেষ বাচি গল হেতু আমি ওপৰত লিখি দিম 6 আৰু এই বস্তুটো এফালে লিখি দিম ঠিক আছে ইমান দিনত কামটো শেষ কৰি দিব ইমান দিনত কামটো a b আৰু c মিলি পিনে ইমান দিনত কামটো শেষ কৰি দিব বুজি পালে ইৰেজ কৰি আছো আপোনালোকে ভিডিও পজ কৰি লিখি লওক এটো এতিয়া আমি কোৱেশ্চন নম্বৰ 7 কৰিম কোৱেশ্চন নম্বৰ 7 a b and c can do a work alone in okay আমাক দিছে a b আৰু c অকলে কামটো 20 দিন 12 দিন আৰু 15 দিনত কামটো শেষ কৰে কি উঠিছে আমাক in how many days they complete the work together so সম্পূৰ্ণ কামটো হিয়তি শেষ কৰিবলৈ কিমান দিন লগায় সো আমি আগতে উলাই লম সম্পূৰ্ণ কামটো হয় কিমান সো এলসিএম টো লৈ লম হিয়তৰ এলসিএম কিমান হৈ যাব উলাই লম আমি 20 12 আৰু 15 হিয়তৰ মাজত কি কমন আছে সো আমি 2 লগত কৰো 2 10 = 20 2 6 = 12 আৰু 15 to 15 থাকি যাব আকৌ আমি 2 লগত কৰিব পাৰিম 2 5 = 10 2 3 = 6 15 to 15 থাকি যাব এতিয়া আমি 5 ৰ লগত কৰিম 5 1 = 5 3 to 3 থাকি যাব 5 3 = 15 আকৌ 3 লগত কৰিলে 1 1 1 হৈ যাব তেতিয়া ইহতৰ এলসিএম কিমান হৈ যাব 5 2 = 10 10 3 = 30 32 = 60 হৈ যাব সো ইহতৰ এলসিএম হৈ যাব 60 ইহতৰ এলসিএম কিমান হৈ গল 60 হৈ গল এই এলসিএম টো মানে কি বুজায় এটো সম্পূৰ্ণ কাম বুজায় সো সম্পূৰ্ণ কামটো কি 60 সো a এদিনত কিমান কাম কৰিব a এদিনত 3টাকে কাম কৰিব b এদিনত 5টাকে কাম কৰিব আৰু c এদিনত 4টাকে কাম কৰিব লাগিব তেতিয়া হে ইহতি 20 12 আৰু 15 দিনত কামটো শেষ কৰি দিব সো a b আৰু c এদিনত কিমানকে কাম কৰে এটো উলাই দিলো তাৰ পাছত আমাক কৈছে একেলগত কিমান দিনত কামটো শেষ কৰিব লাগিব সো এদিনত ইহতি a b আৰু c মিলি পিনে কিমানটো কাম কৰে তেতিয়া হেতু উলাই লম সো a b আৰু c এদিনত সো এটো 5 6 7 8 আৰু এদিনত কিমানটা কাম কৰে 12টা কাম কৰে a b আৰু c মিলি পিনে এক দিনত 12টা কাম কৰে সো
সম্পূৰ্ণ কাম শেষ কৰিবলৈ কিমান দিন লাগিব 60 ডিভাইডেড বাই 12 ডেজ আৰু এটো কি হ'ব 6 সৰি ইকুৱেল সো 12 5 যা 60 মানে 5 দিনত সম্পূৰ্ণ কামটো শেষ কৰি দিব 5 দিনত সম্পূৰ্ণ কামটো এ বি আৰু সি মিলি পিনে শেষ কৰি দিব বুজি পালে ইৰেজ কৰি আছো মই এটো এতিয়া আমি কোৱেশ্চন নম্বৰ 8 কৰিম Question number 8. A, B and C can complete a piece of work in 24, 5 আৰু 12 days. So A, B আৰু C এটা কামক A 24 দিনত শেষ কৰে B 5 দিনত আৰু C 12 দিনত শেষ কৰি দিয়ে তেতিয়া আমাক সুধিছে যে working together they will complete the same working মানে ইহতি একেলগত কাম কৰি পিনে একেলগত কাম কৰিলে কিমান দিনত কামটো শেষ হ'ব সো আমি আগতে ইহতৰ সম্পূৰ্ণ কামটো উলাই লম সম্পূৰ্ণ কামটো কেনেকা হলো এলসিএম উলাই সো আমি উলাও যেনেকুৱা 24 5 যা কৰিব লাগিব 5 24 সো আগত 12 ৰ লগত কৰো 12 1 যা 12 12 2 যা 24 আৰু 5 to 5 এ থাকি যাব সাবসত 5 to যা 10 10 12 যা 10 12 যা 120 ঠিক আছে 10 12 যা হৈ যাব 120 আৰু আমাৰ এলসিএম হৈ গল 120 মানে সম্পূৰ্ণ কামটো কিমান 120 সো এ এদিনত কিমান কাম কৰে এ এদিনত 5টা কাম কৰে বি এদিনত 24 টা কাম কৰে সি এদিনত কিমান কাম কৰে সি এদিনত 10টা কাম কৰে সো এ বি আৰু সি মিলি পিনে এদিনত কিমান কাম কৰে এটো উলাব লাগিব এ বি আৰু সি মিলি পিনে এক দিনত একেলগত এক দিনত কিমানটা কাম কৰিব প্লাস কৰি দিম আমি এটো 29 টা কাম কৰিব এ বি আৰু সি এক দিনত কিমানটা কাম কৰিব 29 টা কাম কৰিব তেতিয়া এই সম্পূৰ্ণ কামটো শেষ কৰিবলে এ বি আৰু সি কিমান দিন লগাব আমি এটো কেনেকা কৰিম 120 ডিভাইডেড বাই এক দিনত কিমান কাম কৰে 29 হেতুৱে হৈ যাব আমাৰ আনসাৰ কিন্তু এটো আমাৰ আনসাৰ হয় জানো নহয় সৰি এটো আমি মিক্স ফ্ৰেকশনৰ পৰা ফ্ৰেকশনলৈ লৈ যাব লাগিব তো আমি এটো কৰিব লাগিব 29 4 যা কৰিব লাগিব 29 সব আপোনালোকে এটো হ'ব আনসাৰ 429 এটো হ'ব সকে এবাৰ কইলো 120 29 29 4 যা কৰো 29 4 যা 9 4 যা 36 6 3 so 4 to 8 9 10 11 116 so 29 4 যা 116 বাছিল কি 4 so আমাৰ আনসাৰ কি হ'ব 4 4 by 29 days 4 4 by 29 days ওপৰত আমি কি লিখো মিক্স ফ্ৰেকশনত এটো হয় আমাৰ ৰিমাইন্ডাৰ অকল এটো মনত থলে হল এই বস্তুটো হদাই তলতে লিখিম 29 টো হদাই তলত লিখিম ৰিমাইন্ডাৰটো হদাই ওপৰত এই বস্তুটো লিখা হল লাষ্টত এই বস্তুটো ওপৰত লিখি দিম বাকি বাছিছে কোনটো এটো বেছিছে এটো ইয়াত লিখি দিম হৈ গল সো 4 4 by 29 ডেজত কামটো শেষ হৈ যাব সো মই এটো বস্তুটো ইৰেজ কৰি আছো আপোনালোকে ভিডিও পজ কৰি লিখি লওক এতিয়া আমি কোৱেশ্চন নম্বৰ 8 লৈকে কৰিলো এতিয়া আমি অকমান নেক্সট টাইপৰ এটা কোৱেশ্চনত যাম সো ভালকে চাব এটো কোৱেশ্চন নম্বৰ 9 ডাইৰেক্ট কৰো একো বুজিবলৈ ইয়াত নাই ডাইৰেক্ট কৰিব পাৰিম আমি A alone can complete a work in 12 days. So A এটা কাম 12 দিনত শেষ কৰি দিয়ে আৰু আমাক কি কৈছে A and B can complete it in 8 days. So A अकेले किसी कार्य को 12 दिन में पूरा करता है A और B मिलकर इसे 8 दिनों में पूरा कर सकता है. So A 12 দিনত কৰি দিয়ে ইয়াতে লিখি দিম A আৰু B মিলি পিনে কিমান দিনত শেষ কৰি দিব পাৰে A আৰু B মিলি পিনে হেতু 8 দিনত কামটো শেষ কৰি দিব পাৰে তেতিয়া আমাক কি সুধিছে how long will B alone take to complete the work माने B अकेले किमान दिनों काम तो हेक कोई दिवो पड़े B अकेले कार्य पूरा करने में कितना समय लगेगा so B को अकेला कार्य पूरा करने में कितना समय लगेगा A 12 दिनों काम तो हेक करे A plus B है 8 दिनों काम तो हेक करे तेती आमी एटू आगते उलाब লাগিব যে সম্পূৰ্ণ কাম তো হয় কিমান আৰু আমি আগত যেনেকা কৰিছিলো এলসিএম উলাই আসলো ইয়াতো আমি এলসিএম উলাম সো এই দুটাৰ এলসিএম উলাই দিম ঠিক আছে So yotor LCM হৈ যাব 24 yotor LCM হৈ যাব 24 মানে সম্পূৰ্ণ কামটো কিমান 24 সো A ভালকে শুনিব A এদিনত দুটাকে কাম কৰিছে এটোটো আমি জানো এতিয়া B এদিনত তিনটা A আৰু B মিলি পিনে একদিনত কিমান কাম কৰে A আৰু B মিলি পিনে একদিনত তিনটাকে কাম কৰে এটোত একো কনফিউজন নাই তাৰ পাছত মন ভালকে শুনিব এটো কাৰ হয় এটো কাৰ হয় A so A এদিনত কিমান কাম কৰে দুটা কাম এটো কাৰ হয়
A প্লাছ বি মিলি পিনে একদিনত কিমান কাম কৰে তিনিটা কাম কিন্তু আমি জানো নে A এদিনত কিমান কাম কৰে দুটা সো ইয়াত A টো 2 হয় তাৰ লগত B কিমান কাম কৰি আছে যাতে এই কামটো তিনিটা একদিনত হৈ যায় সো A এদিনত দুটা কাম কৰিছে B এ কিমান কাম কৰিলে এই কামটো তিনিটা হৈ যাব সো B এ মানে এটা কাম কৰি আছে একদিনত বুজি পালে A একদিনত দুটা কাম কৰি আছে আৰু A প্লাছ B মিলি পিনে একদিনত তিনিটা কাম কৰিছে কিন্তু আমি জানো A কিমান কাম কৰে দুটা কাম কৰিয়ে দিয়ে বাকি কামটো কোনে কৰিছে B এ কৰিছে মানে B এ একদিনত এটা কাম কৰিছে B এ এদিনত এটা কাম কৰিছে তেতিয়া সম্পূৰ্ণ কামটো কৰিবলৈ B এ কিমান দিনত কামটো শেষ কৰিব সো 24 divided by 1 is equal to 24 দিনত কামটো শেষ কৰি দিব B এ বুজি পালে লিখি লওক এটো মই এতিয়া এটো ইৰেজ কৰি দিম সো মই ইৰেজ কৰি আছো এতিয়া ইজি আছিল এটো অকল অকমান কনসেপ্ট আইডিয়াটো লগাব লাগে আৰু একো নাই সেম কোৱেশ্চন হেতু আগৰ কোৱেশ্চনটোতকে সাকে ইজিয়ে হয় কাৰণ মিক্স ফ্ৰেকশনত আহা নাই কোৱেশ্চনটো হৈ গল আমি এতিয়া কোৱেশ্চন নম্বৰ 10 কৰিম কোৱেশ্চন নম্বৰ 10 A man can complete a task in 5 days সো এটা মানুহ আছে ই এটা কামক কৰিবলৈ 5 দিন লগায় সো এটা মানুহ আছে ম্যান লিখি দিছো সো ই 5 দিনত কামটো শেষ কৰি দিয়ে but with the help of his son he can complete it in 3 days মানে ই তাৰ লৰাৰ হেল্পত ই কামটো কিমান দিনত শেষ কৰি দিয়ে 3 দিনত সো ম্যান প্লাস তাৰ son সো ই কামটো কিমান দিনত শেষ কৰি দিয়ে ইহতি দুইটা মিলি পিনে তিনটা কাম আমাক খুদিছে কি how long will the son take to complete the task alone so son এ অকলে কিমান দিনত সম্পূৰ্ণ কামটো শেষ কৰি দিব হেতু আমি কেনেকৈ ওলাম সো আমি চাম যে সম্পূৰ্ণ কামটো হয় কিমান হেতু ওলাব লাগিব সো এলসিএম কি হৈ যাব 15 হৈ যাব মানে মানুহটোৱে 5টা কাম কৰিবলৈ 5 দিনত 15টা কাম শেষ কৰি দিয়ে মানে এদিনত 3টা কাম কৰে আৰু মানুহ আৰু লৰাটো মিলি পিনে এক দিনত 5টা কাম কৰে এই 3টা কাৰ হয় এটো মানুহটোৰ হয় মানুহটোৱে এক দিনত 3টা কাম কৰে আৰু এটো কি মানুহ প্লাস son কিন্তু আমি জানো না ইয়াত মানুহে এক দিনত 3টাটো কাম কৰিয়ে দিয়ে বাদ বাকি কামটো 5টা কাম হৈ আছে সো 3টা কাম মানুহ কৰিছে দুটা কাম কোনে কৰিছে সনে কৰিব লাগিব মানে আমি গম পালো সনে এক দিনত দুটা কাম কৰে তেতিয়া সম্পূৰ্ণ কামটো কৰিবলৈ সনক কিমান দিন লাগিব সো টোটাল ওয়ার্ক ডিভাইডেড বাই সনে এক দিনত কিমান কাম কৰে 2 আৰু এটো হৈ যাব কিমান 2 7 जा 14 1 divided by 2 আপোনালোকে মিক্স ফ্ৰেকশনত উলাই লব 7 1 by 2 ডেজত কামটো শেষ কৰি দিয়ে লৰাটোৱে অকলে 7 1 by 2 ডেজত কামটো শেষ কৰি দিয়ে হৈ গল এটো ইৰেজ কৰি আছো মই এতিয়া কৰিম আমি কোৱেশ্চন নম্বৰ 11 A can do a piece of work in 4 hours ও ইয়াত আৱাৰ সো এতিয়ালৈকে আমি দিনৰ কথা কৈছিলো 4 দিন 5 দিন কিন্তু ইয়াত ঘন্টা কথা কৈছে সো আৱাৰৰ কথা কৈছে তো আমি কি কৰি দিম ডাইৰেক্ট সেম কৰিম A এটা কামক 4 ঘন্টাত শেষ কৰি দিয়ে A can do a piece of work in 4 days B and C can do it in 3 hours so 4 days নহয় 4 hours so A এটা কামক 4 ঘন্টাত শেষ কৰি দিয়ে B আৰু C মিলি পিনে সেই কামটোকে 3 ঘন্টাত শেষ কৰি দিয়ে আৰু কি কৈছে A and C can do it in 2 hours মানে A আৰু C মিলি পিনে সেই কামটো 2 ঘন্টাত শেষ কৰি দিয়ে এটা কোৱেশ্চন চাই কনফিউজ নহব যেনেকা কৰিছো আমি তেনেকা কৰি থাকিম আৰামছে স্টেপ বাই স্টেপ আৰামছে ওলাই যাব এটো আৰু আমাক খুদিছে কি B এ অকলে কামটো কৰিবলৈ কিমান দিন লগায় সো আমি কি কৰিম যে A 4 ঘন্টাত কামটো শেষ কৰে B আৰু C 3 ঘন্টাত A আৰু C 2 ঘন্টাত শেষ কৰে কিন্তু সম্পূৰ্ণ কামটো হয় কিমান হেতু ওলাব লাগিব সো সেই কামটো কিমান হয় 12 কাম হয় সো এলসিএম হয় ইয়াৰ সো ইয়াৰ এলসিএম হৈ যাব 12 তাৰ পাছত A এক দিনত কিমান কাম কৰিছে সো A এক দিনত 3টা কাম কৰি আছে B plus C মিলি পিনে এক দিনত 4টা কাম কৰি আছে আৰু A আৰু C মিলি পিনে এক দিনত কিমান কাম কৰি আছে 6টা কাম কৰি আছে ঠিক আছে সো আমি ক'ব পাৰিম যে এইটো কোনে কৰি আছে A কৰি আছে এইটো কোনে কৰি আছে B আৰু C মিলি পিনে এক ঘন্টাত সৰি এক দিনত নহয় এক ঘন্টাত 4টা কাম কৰিছে আৰু A আৰু C মিলি পিনে এক ঘন্টাত কিমান কাম কৰি আছে 6টা কাম কৰি আছে এতিয়া ইয়াতে সব আছে খেল
ইয়াৰ এইটো যদি আমি ডিক'ড কৰি ল'ব পাৰোঁ নহয়, এইটো ভাবি লওক এটা কোড হয়, এইটোক যদি আমি ডিক'ড কৰি ল'ব পাৰিম ৰিজনিঙৰ নিচিনা, তেতিয়া খেল ওলাই যাব। আমাক ওলাব কাৰ কথা কৈছে? বিয়ৰ কথা। কিন্তু আমি কি চিয়ৰ কথা জানো নেকি? চিয়ৰ কথা গম পোৱা হ'লে আমি বিয়ৰ কথা ওলাই দিলোঁ হয়। চ' ভিডিঅ'ত ভালকৈ সৰু হৈছে চাগে বেছি, নাই হোৱা, এইটো মেনেজ হৈ যাব অকণমান, একো নহয়। চ' চিয়ৰ কথা গম পালে আমি বিয়ৰ কথা ওলাই দিম। কিন্তু চিটোৰ কথা গম পাওঁ নেকি? আমি জানো বি আৰু চি কালেক্টিভলি 1 ঘণ্টাত 4টা কাম কৰি দিয়ে। কিন্তু আমি জানো এ 1 ঘণ্টাত 3টা কাম কৰে, মানে ইয়াতো এ 1 ঘণ্টাত কিমান কাম কৰিব? 3টা কাম কৰিব। বাচিছে কিমান কাম? 3টা। সেই কামটো কোনে শেষ কৰিছে? চিয়ে। মানে চিয়েও, যোন চি আছে ইও 1 ঘণ্টাত 3টা কাম কৰিব। ঠিক আছে, এইটো চিয়ে 1 ঘণ্টাত কিমান কাম কৰে আমি গম পাই গ'লোঁ। চিয়ে 1 ঘণ্টাত 3টা কাম কৰে, মানে ইয়াতো চিয়ে 1 ঘণ্টাত কিমান কাম কৰিব? 3টা কাম কৰিব। কাৰণ চিয়ে এনেকুৱা নহয় ন যে আপোনাৰ ঘৰত 1 ঘণ্টাত 3টা কাম কৰিছে, মোৰ ঘৰত আহি 1 ঘণ্টাত 2টা, এনেকুৱা নহয়। চ' চিয়েও, চি যোন আছে ইও 1 ঘণ্টাত 3টা কাম ইয়াত কৰিছে যদি ইয়াতো 3টা কামেই কৰিব। চিয়ে যদি 1 ঘণ্টাত 3টা কাম কৰে, চ' আৰু কিমান কাম লগালে এইটো 4 কাম হৈ যাব? মানে বিয়ে 1 ঘণ্টাত এটা কাম কৰি আছে, মানে বিয়ে 1 আৱাৰত এটা কাম কৰি আছে। তেতিয়া বিয়ে এই সম্পূৰ্ণ কামটো কৰিবলৈ কিমান ঘণ্টা লগাব? চ' 12 ডিভাইডেড বাই 1 ঘণ্টা দি কিমান কাম কৰিছে? এইটো ইজ ইকুৱেল টু 12 আৱাৰ্ছত কামটো শেষ কৰি দিব। 12 আৱাৰ্ছত কামটো শেষ কৰি দিব পাৰিব। ইজি আছিলে এইটো, ইৰেজ কৰি দিছোঁ মই এতিয়া এই বস্তুটো। এতিয়া আমি কুৱেশ্যন নম্বৰ 12 কৰিম। কুৱেশ্যন নম্বৰ 12, এ এণ্ড বি টুগেদাৰ কেন ডু এ পিচ অফ ৱৰ্ক ইন 10 days। মানে এ আৰু বি মিলি পিনে এটা কামক 10 দিনত শেষ কৰি দিয়ে, আৰু এ অকলে এইটো কামকে 30 দিনত শেষ কৰি দিয়ে। তেতিয়া সিহঁতৰ সম্পূৰ্ণ কামটো কিমান কেনেকুৱা ওলাম? সিহঁতৰ LCM ল'ম। চ' সিহঁতৰ LCMটো হৈ যাব 30। মানে এ আৰু বি মিলি পিনে 1 দিনত, চ' অকণমান মোৰ হেণ্ডৰাইটিংটো বেয়া, চ' এ আৰু বি মিলি পিনে 1 দিনত 3টা কাম কৰিব, আৰু এ অকলে 1 দিনত 1টাকে কাম কৰিব। ঠিক আছে, এইটো কি এ এদিনত 1টা কাম কৰিছে, আৰু এ আৰু বি এ মিলি পিনে 1 দিনত 3টা কাম কৰিছে। মানে বি এ এটা কাম কৰে আমি গম পাওঁ, মানে ইয়াতো এ এটা কাম কৰি আছে, মানে বি এ কিমান কাম কৰিব লাগিব? 2টা। চ' এ নহয়, বি এ 1 দিনত 2টা কাম কৰিব, 2টা ৱৰ্ক কৰিব। চ' বি এ 1 দিনত 2টা ৱৰ্ক কৰিব, তেতিয়া সম্পূৰ্ণ কামটো কৰিবলৈ বি এ কিমান দিন লগাব? 30/2 days। চ' 30/2 মানে কি? 15 daysত কামটো শেষ হৈ যাব। 15 daysত কামটো শেষ হৈ যাব। ঠিক আছে, এইটো ইৰেজ কৰি আছোঁ মই। ইজি আছিলে এইটো, আৰু আগৰটোতকৈ ইজি আছিলে। চ' এতিয়া কুৱেশ্যন নম্বৰ আমি কৰিম 14। কুৱেশ্যন নম্বৰ 14। চ' এ এণ্ড বি কেন কমপ্লিট এ ৱৰ্ক ইন 5 days। চ' এ আৰু বি মিলি পিনে এটা কাম, চ' আপোনালোকে ভিডিঅ' পজ কৰি লিখিব, নহ'লে ভিডিঅ' লেন্দি হৈ যাব, এইটো কাৰণে মই এক্সপ্লেইন কৰি থকা নাই। চেম কুৱেশ্যন হয়, ভিডিঅ' পজ কৰক, লিখক, মানে নিজে ট্ৰাই কৰক, যদি নোৱাৰে প্লে কৰি চাব। এ এণ্ড বি কেন কমপ্লিট এ পিচ অফ ৱৰ্ক ইন, চ' এ আৰু বি মিলি পিনে 5 দিনত কামটো শেষ কৰি দিব, আৰু এ 8 দিন লগাই কামটো শেষ কৰি দিব। তেতিয়া সম্পূৰ্ণ কামটো কেনেকুৱা ওলাম? সম্পূৰ্ণ কামটো হয় 8 5 = 40। চ' এ আৰু এ প্লাছ বি এ 1 দিনত কিমান কাম কৰিব? 8টা কাম কৰিব, আৰু এ অকলে 1 দিনত কিমান কাম কৰিব? 5টা। এইটো কোনে কৰি আছে? এ। আৰু এইটো কোনে কৰি আছে? এ প্লাছ বি এ কৰি আছে। এটো 5টা কাম কৰি দিয়ে, চ' ইয়াত এ আৰু বি মিলি পিনে 8টা কাম কৰিছে, কিন্তু আমি জানো এ 5টা কাম কৰি দিয়ে, তো বাকী কাম কিমান বাচিলে? চ' 3টা কাম মানে বি এ কৰে, সেইটোতো আমি টেকনিক লগাই গম পাই গ'লোঁ। চ' বি এ 1 দিনত 3টা কাম কৰে, 3টা কাম কৰে। চ' সম্পূৰ্ণ কামটো শেষ কৰিবলৈ বিয়ক কিমান দিন লাগিব? চ' সম্পূৰ্ণ কামটো হয় 40 ডিভাইডেড বাই 1। বি এ 1 দিনত কিমান কাম কৰিছে? 3টা কাম কৰিছে, কিমান ডেজ লাগিব? চ' অপশ্যনত এইটো আহিলে এইটো ঠিক আছে, নহ'লে আৰু এক ষ্টেপ আগত যাব লাগিব। 3 1 = 3, 3 3 = 9, 1 3, 13 1/3 হ'ব আমাৰ আনচাৰ। 13 1/3 days। কেনেকুৱা ওলালোঁ? আপোনালোকে ডিভাইড কৰি ওলাই ল'ব। ৰিমাইণ্ডাৰটো সদায় ওপৰত লিখিম, এইটোতো 3টো তলতে থাকিব, আৰু এই বস্তুটো ইয়াত থাকিব। ঠিক আছে, হৈ গ'ল। এতিয়া নেক্সট যোনটো নেক্সট ভিডিঅ'ত আমি নেক্সট টাইপৰ এটা কুৱেশ্যন কৰিম। এইটো টপিকটো ইজি হয়, কিন্তু অকণমান কুৱেশ্যনকেইটা ভালকৈ প্ৰেক্টিচ নকৰিলে আমি গম নাপাম। ঠিক আছে, চ' আজিৰ ভিডিঅ'ত ইমানটোৱে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে। যদি বুজি পাইছে প্লিজ লাইক এটা কৰি দিব, আৰু থেংক ইউ ফৰ ৱাচিং দ্য